নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আছাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম 29 তাৰিখে হৈ যোৱা ADRE গ্ৰেড 3 এক্সামৰ গ্ৰেজুৱেট লেভেল পেপাৰখনৰ জিকে কুৱেশ্যনখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপোনাৰ কিমানটা প্ৰশ্ন উত্তৰ শুদ্ধ হ'ল কমেণ্ট বক্সত জনাব। তো বন্ধু বান্ধৱীসকল, তেনেহ'লে বলক আৰম্ভ কৰোঁ আহা ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হ'ল, কোন দেশত খ্ৰীষ্টফাৰ্ষ্ট কলম্বাছৰ জন্ম হৈছিল? উত্তৰটো হ'ল ডি, ইটালীত জন্ম হৈছিল। কলম্বাছৰ জন্ম হৈছিল ইটালীত। নেক্সট কুৱেশ্যনটো হ'ল, নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? উত্তৰ হ'ল ডি, অপশ্যন ডিটো হ'ল সঠিক উত্তৰ। তো নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? আয়ুৰ্বেদ। সামবেদ, ঋগ্বেদ, যজুৰ্বেদ একেখন এখনকৈ বেদ, কিন্তু আয়ুৰ্বেদখন একেবাৰে পৃথক। তো নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? আয়ুৰ্বেদখন হ'ল পৃথক। তো অপশ্যন ডিটো হ'ল পৃথক। ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? ইয়াৰ অপশ্যন চিটো অশুদ্ধ। প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ড এই কাপ জয়লাভ কৰিছিল, এইটো হ'ল অশুদ্ধ। PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ, এথলেটিক্স। PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? এথলেটিক্সত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? তো ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ, ভস্মাচল। তো কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ভস্মাচল নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। অপশ্যন এটো হ'ল ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, নদীখনে ছুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয় অশ্বক্ষুৰা হ্ৰদ। অপশ্যন চিটো ইয়াৰ সঠিক উত্তৰ। নদী এখনে ছুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয় অশ্বক্ষুৰা হ্ৰদ। অপশ্যন চিটো ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি, 5 বাৰ জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? 5 বাৰ জয়লাভ কৰিছে। অপশ্যন বিটো ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ, গুৱাহাটী। তো IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? সেইখন হ'ল গুৱাহাটী। নেক্সট কুৱেশ্যনটো হ'ল, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডিটো, অগ্নিস্নান। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? অগ্নিস্নান। অপশ্যন ডিটো ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি, চীন আৰু মংগোলিয়া। কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? চীন আৰু মংগোলিয়াক। অপশ্যন ডিটো হ'ল ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল বাঁহ। অপশ্যন এটো ইয়াৰ সঠিক উত্তৰ। অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল বাঁহ। অপশ্যন এটো ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ, পীৰ পঞ্জাল পৰ্বতমালা। জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? পীৰ পঞ্জাল পৰ্বতমালা আছে। নেক্সট কুৱেশ্যনটো হ'ল, নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডিটো, গ্ৰেমি এৱাৰ্ডছ। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? গ্ৰেমি এৱাৰ্ডছ। নেক্সট কুৱেশ্যনটো হ'ল, 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? উত্তৰ হ'ল বিটো, ৰঞ্জন গগৈক। 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? ৰঞ্জন গগৈক। নেক্সট কুৱেশ্যনটো হ'ল, শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন হ'ল? অপশ্যন এ, ঔৰংগজেব। শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন হ'ল ঔৰংগজেব। অপশ্যন এটো ইয়াৰ সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল, চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? চন্দ্ৰগুপ্ত মৌৰ্যৰ। নেক্সট কুৱেশ্যনটো হ'ল, নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি, টকাৰী।
নিম্নলিখিত কোনটো হৈছে অসমৰ একতাৰযুক্ত বাদ্যযন্ত্ৰ এইটো হ'ল অপশ্যন ডি টকাৰী নেক্সট কোৱেশ্চনটো হ'ল কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল উত্তৰ হ'ল এ ব্ৰিটিছ সিংহাসনৰ বাবে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল অপশ্যন এ ব্ৰিটিছ সিংহাসনৰ বাবে নেক্সট কোৱেশ্চনটো হ'ল দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি গুজৰাট দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য গুজৰাটৰ জনপ্ৰিয় লোকনৃত্য নেক্সট কোৱেশ্চনটো হ'ল টাইকোৱাণ্ডো নামৰ হোমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন সি কোৰিয়াত টাইকোৱাণ্ডো নামৰ হোমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল কোৰিয়াত নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা এইটোৰ সঠিক উত্তৰটো হ'ল থুৰিয়া থুৰিয়া হ'ল কাণত পিন্ধা এক অসমীয়া গহনা তো নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা অপশ্যন ডি টু ইয়াৰ সঠিক উত্তৰ থুৰিয়া নেক্সট কোৱেশ্চনটো হ'ল কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি থৰ মৰুভূমি অঞ্চলৰ কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ থৰ মৰুভূমি অঞ্চলৰ লোকনৃত্যৰ ৰূপ নেক্সট কোৱেশ্চনটো হ'ল ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি কানাডা ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে কানাডাৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই অপশ্যন বি হ'ল ইয়াৰ সঠিক উত্তৰ চেকোস্লোভাকিয়া নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই চেকোস্লোভাকিয়াৰ বৰ্তমান অস্তিত্ব নাই নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন সি তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন তো নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে অপশ্যন সি টু তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন এইটো হ'ল ইয়াৰ সঠিক উত্তৰ নেক্সট কোৱেশ্চনটো হ'ল কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি উৰিষ্যা ৰাজ্যখন হ'ল কি কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক উৰিষ্যা ৰাজ্য নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি পুলেলা গোপীচন্দ লন টেনিছ খেলুৱৈ নহয় বাকী কেইজন কিন্তু লন টেনিছ খেলুৱৈ নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য উত্তৰ হ'ল এ হাৱাই নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য অপশ্যন এ হাৱাই হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য নেক্সট কোৱেশ্চনটো হ'ল ডৰেমন কি অথবা কোন এইটো একেবাৰে সহজ প্ৰশ্ন তো আমি সকলোৱে চাওঁ টিভিত বা মোবাইলত ডৰেমন হ'ল এটা কাৰ্টুন চৰিত্ৰ তো ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি এটা কাৰ্টুন চৰিত্ৰ ডৰেমন কি অথবা কোন ডৰেমন হ'ল এটা কাৰ্টুন চৰিত্ৰ নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে উত্তৰ হ'ল অপশ্যন এ গুলজাৰ নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে গুলজাৰক অপশ্যন এ টু ইয়াৰ সঠিক উত্তৰ নেক্সট কোৱেশ্চনটো হ'ল মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম হ'ল হকী অপশ্যন ডি ইয়াৰ সঠিক উত্তৰ মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক অপশ্যন ডি টু হ'ল ইয়াৰ সঠিক উত্তৰ হকী নেক্সট কোৱেশ্চনটো হ'ল জঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ ৰহাত জঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে নেক্সট কোৱেশ্চনটো হ'ল বৰ্তমান ভাৰতত কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বৰ্তমান ভাৰতত কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত বৰ্তমান ভাৰতত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ প্ৰচলিত অপশ্যন বি টু ইয়াৰ সঠিক উত্তৰ নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন সি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% ভাগ পানীয়ে আৱৰি আছে
নেক্সট কুৱেশ্যনটো হ'ল কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি হৰিবংশ ৰায় বচ্চন নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয় ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন সি পাটনাত নেক্সট কুৱেশ্যনটো হ'ল কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি থিৰুবনন্তপুৰম কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন ডি টু থিৰুবনন্তপুৰম নেক্সট কুৱেশ্যনটো হ'ল ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ ৰীমা দাস সেইটো আমি সকলোৱে জানো একেবাৰে নতুন ক'বলৈ হ'লে 2019-20 চনৰ কথা তো ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন ৰীমা দাস হ'ল ভিলেজ ৰকষ্টাৰৰ বোলছবিখনৰ নিৰ্দেশক নেক্সট কুৱেশ্যনটো হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি ইণ্ডোনেছিয়া আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা ইণ্ডোনেছিয়া দেশখনলৈ দূৰত্ব সৰ্বাধিক নেক্সট কুৱেশ্যনটো হ'ল কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় অপশ্যন এ টু ইয়াৰ সঠিক উত্তৰ অভিযোগনামা বোলা হয় নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি পৰ্তুগাল তো নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে পৰ্তুগালক স্পৰ্শ নকৰে নেক্সট কুৱেশ্যনটো হ'ল কিৰা আৰু খ কোন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি ভূটান কিৰা আৰু খ ভূটান দেশৰ জাতীয় সাজ পোছাক নেক্সট কুৱেশ্যনটো হ'ল আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ শ্বেতসাৰ নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি সামগ্ৰী আৰু সেৱা কৰ নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন ডি গীতা নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ গীতা হ'ল মহাভাৰতৰ এটা অংশ নেক্সট কুৱেশ্যনটো হ'ল অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি সুমথিৰা তো অলিম্পিকৰ পতাকাখনত সুমথিৰা ৰং দেখা নাযায় নেক্সট কুৱেশ্যনটো হ'ল 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন তো 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন এটোৰ উত্তৰ হ'ল অপশ্যন ডি ভ্লাদিমিৰ জেলেনস্কি তো 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হ'ল ভ্লাদিমিৰ জেলেনস্কি অপশ্যন ডি টু ইয়াৰ সঠিক উত্তৰ নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি হিউৱেন চাং নেক্সট কুৱেশ্যনটো হ'ল কোনখন দেশে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি ইজিপ্ত নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন চি বক্সাইট হ'ল অধাতব খনিজ পদাৰ্থ নহয় নেক্সট কুৱেশ্যনটো হ'ল লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ উত্তৰ হ'ল অপশ্যন বি হিমবাহ লাডাখৰ চিয়াচেন হিমবাহৰ উদাহৰণ নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত তো ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা অসমীয়া সাহিত্যত বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি ৰূপে জনাজাত তো বন্ধু বান্ধৱীসকল এই জিকে কুৱেশ্যন কেইটাৰ পৰা আপোনাৰ কিমানটা শুদ্ধ হ'ল কমেণ্ট বক্সত জনাই দিব তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ